हेलो एवरीवन আজিৰ মূল ভিডিঅ' টপিকটো হ'ল যে আজিৰ মূল ভিডিঅ' টপিকটো বহুত ইণ্টাৰেষ্টিং আৰু হেল্পফুল ভিডিঅ' আজিৰ ভিডিঅ'টো হ'ল যে যদি আপুনি এজন পুৰণা মোবাইল ইউজাৰ হয় বা পুৰণা মোবাইল ইউজ কৰি আছে আপোনাৰ মোবাইল স্লো মাৰি আছে বা হ্যাং বা গৰম হৈ যায় আপুনি অলপ মোবাইল টিপিলে মোবাইলটো গৰম হৈ যায় বা হ্যাং কৰি থাকে তেনেহ'লে তেতিয়াহ'লে কি কৰিব আজি আপোনালোকক দুটা সেটিং বিষয়ে কৈ দিম এই দুটা সেটিং কৰিলে আপোনাৰ কেতিয়াও হ্যাং নহয় আপোনাৰ মোবাইলটো হ্যাং বা গৰম নহয় বা কেতিয়াও স্লো নমাৰে আপোনাৰ মোবাইলটো পুৰণা মোবাইলটো নতুন মোবাইল নিচিনা ফাষ্ট চলিব টু সেটিং কেনেকৈ কৰিব মই আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই দিম ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকক বলা ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে প্ৰথমে আপোনাৰ সেটিংত যাব সেটিংত যাব সেটিংত যাব সেটিংত যাব যোৱাৰ পিছত আপোনালোকে সেটিং এটা পাব যে সিস্টেম আপডেট এটা সেটিং আছে আপোনালোকে তলত পাই যাব যিকোনো মোবাইল হোক আপোনাৰ সেটিং পাই যাব যিকোনো মোবাইলৰ স্যামসাং ভিভো ৰিয়েলমি যিকোনো মোবাইল এইটো পাই যাব বা নহ'লে আপোনালোকে সাৰ্চ কৰিব সিস্টেম আপডেট মই আছে তলত সিস্টেম আপডেট সিস্টেমত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ সিস্টেম আপডেটৰ এটা অপচন আছে সিস্টেম আপডেট সিস্টেম আপডেটৰ ওপৰত আছে মই তলত গৈছোঁ সৰি সিস্টেম আপডেট লিখা আছে তাত ক্লিক কৰিব ইয়াৰ পিছত অলপ লোডিং হ'ব মোৰ the system is already the latest version মোৰ সিস্টেম আপডেটটো অলৰেডি দিয়া আছে যদি আপোনালোকৰ সিস্টেম আপডেটটো দিয়া নাই আপুনি কৈছোঁ যে আপুনি মোবাইল কিনিছে 3-4 বছৰ হৈ গ'ল 5 বছৰ হৈ গ'ল মই সিস্টেম আপডেটটো নাজানে এনেকৈ দি আপুনি নাজানে মোবাইলটো চলাই আছে মোবাইলটো হ্যাং মাৰি আছে স্লো মাৰি আছে কেনেকৈ স্লো মাৰি আছে আপুনি নাজানে যদি আজি আপুনি পুৰণা মোবাইল ইউজ কৰিছে তেনেকৈ আপোনাৰ সিস্টেম আপডেট এদিনো দিয়া নাই মোবাইল লোৱাৰ পিছত এদিনো দিয়া নাই আজি যদি আপুনি সিস্টেম আপডেট দি দিয়ে আজি আপুনি যদি সিস্টেম আপডেটটো দিয়ে তেতিয়াহ'লে আপোনাৰ 1 মিনিটৰ ভিতৰতেই মোবাইলটো নতুন মোবাইলৰ নিচিনা ফাষ্ট চলিব তাৰপিছত আৰু এটা সেটিং আছে যে সিস্টেম আপডেটটো আপোনাৰ দি দিব ইয়াৰ পিছত আৰু এটা আপডেট আছে যে আপুনি যদি ফেচবুক ইউটিউব ইনষ্টাগ্ৰাম ইউজ কৰি থাকে ইণ্টাৰনেট স্লো মাৰি থাকে এপটো নচলে মই আপোনাক হেৰি আছোঁ কেনেকুৱা প্ৰব্লেম পায় আপোনালোকে এইটো এনেকুৱা প্ৰব্লেম পাইছে আপোনাৰ এইটো স্লো মাৰি আছে আপোনাৰ প্ৰব্লেম হৈছে মোৰটো ফাষ্ট মাৰি আছে যদি আপোনালোকৰ প্ৰব্লেম হৈছে এনেকুৱা ইণ্টাৰফেচ আশা নাই তেতিয়াহ'লে আপুনি কি কৰিব আপোনালোকে আপোনাৰ প্লে ষ্ট'ৰত যাব তাৰপিছত এটা সেটিং কৰিব তো সেটিং কৰাৰ পিছত মই কেতিয়াও আপোনাৰ মোবাইলটো ইনষ্টাগ্ৰাম ফেচবুক স্লো নামাৰ আপোনাৰ ফাষ্ট নতুন মোবাইল নিচিনা 5G নিচিনা ফাষ্ট কাম কৰিব তাৰপিছত আপোনালোকে আপোনাৰ যিটো আইকন পাব আপোনাৰ লোগো দি তাত যাব তো আপোনাৰ একাউণ্ট দি লগইন কৰিছে তাৰপিছত মেনেজ এপছ ডিভাইচত যাব যোৱাৰ পিছত তাত লিখা আছে আপডেটছ এভেইলেবল লিখা আছে মোৰ 35টা আপডেট আহি গৈছে পেণ্ডিঙত আছে আপডেট এভেইলেবলত ক্লিক কৰিব ইয়াৰ পিছত আপোনাৰ যেটো গুৰুত্বপূৰ্ণ আপোনাৰ এপছ আপুনি বেছি ইউজ কৰি আছে বেছি প্ৰয়োজনীয় ইউটিউব আপডেট দি দিব তাৰ পিছত আপোনালোকে ফেচবুক আপডেট দি দিব তাৰ পিছত যেটো আপুনি ইউজ কৰিছে ক্ৰোম জিমেইল গুগল আপোনালোকে ইয়াৰ পৰা আপডেট দি দিব তাৰ পিছত আপোনাৰ মোবাইলটো এক নতুন মোবাইলৰ নিচিনা ফাষ্ট কাম কৰিব আজিৰ ভিডিঅ'ৰ মূল টপিকটো এইখিনি হ'ল যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক শেয়াৰ কমেণ্ট কৰিব যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে তেনেহ'লে মোৰ MK টেকনিক্যাল পেজটো ফলো কৰিব আৰু যদি ইউটিউবৰ পৰা চাই আছে তেনেহ'লে মোৰ MK টেকনিক্যাল চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ